ইতিমধ্যে আমি পৰমাণু গঠনৰ বিষয়ে আলোচনা কৰিলোঁ। এতিয়া আমাৰ হ'ব প্ৰশ্ন উত্তৰ ছেশ্যন। আমাৰ এগৰাকী ছাত্ৰীয়ে প্ৰশ্ন যুগুত কৰি আনিছে আৰু তেওঁ প্ৰশ্ন সুধিব আৰু আন এগৰাকীয়ে এই প্ৰশ্নখিনিৰ উত্তৰ দিব। এই প্ৰশ্ন যুগুত কৰি আনিছে আৰু তুমি উত্তৰ দিবা। ঠিক আছে, তোমালোকে সকলোৱে সহযোগ কৰিবা। এইটো আমাৰ অতি ধুনীয়া এটা ছেশ্যন আৰম্ভ হ'ব। ধন্যবাদ। ঠিক আছে, তোমালোকে আৰম্ভ কৰা। নামটো কোৱা, উত্তৰ কোনে দিবা? কি নাম? ধুনীয়া। এতিয়া আমাৰ প্ৰশ্ন উত্তৰ হৈ থাকিব। আমাৰ প্ৰশ্ন প্ৰস্তুত কৰি লৈ আহিছে ছাত্ৰীগৰাকী আৰু আনগৰাকী ছাত্ৰীয়ে যিমান পাৰে শুদ্ধকৈ দিবলৈ চেষ্টা কৰিব। ধন্যবাদ। আৰম্ভ কৰা। ঠিক আছে, প্ৰশ্ন আৰম্ভ কৰা। পৰমাণুত কি কি কণা থাকে? প্ৰটন, ইলেক্ট্ৰন আৰু নিউট্ৰন। সিহঁতৰ প্ৰকৃতি কি কি? প্ৰটন ধনাত্মক কণা, ইলেক্ট্ৰন ঋণাত্মক কণা আৰু নিউট্ৰন আধানহীন কণা। পৰমাণুটোৰ নিউক্লিয়াছ মানে কি? পৰমাণু কেন্দ্ৰটোক নিউক্লিয়াছ বোলে। নিউক্লিয়াছত প্ৰটন আৰু নিউট্ৰন কণা থাকে। ঠিক আছে, এক মিনিট ৰ'বা। পৰমাণুৰ কেন্দ্ৰত নিউক্লিয়াছত কি কি থাকে? প্ৰটন আৰু নিউট্ৰন থাকে। ঠিক আছে, গৈ থাকা। পৰমাণু নিউক্লিয়াছ প্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল? আৰ্নেষ্ট ৰাদাৰফৰ্ডে। ৰাদাৰফৰ্ডৰ পৰীক্ষাটো কি আছিল? ৰাদাৰফৰ্ডে সোণৰ পাতল পাতৰ মাজেদি আলফা কণা পাৰ হৈ যাবলৈ যি লক্ষ্য কৰিছিল যে বেছিভাগ আলফা কণা সোণৰ পাতৰ মাজেদি পোনে পোনে পাৰ হৈ যায়। কিছুমান আলফা কণা হেলনীয়া হৈ পাৰ হৈ যায় আৰু অতি কম সংখ্যক কণা উভতি আহে। ৰাদাৰফৰ্ডে এই পৰীক্ষাটো কৰাক কি সিদ্ধান্ত দিছিল? ৰাদাৰফৰ্ডে কৈছিল, যিহেতু সৰহভাগ আলফা কণাই সোণৰ পাত ছটাৰ মাজেদি পোনে পোনে পাৰ হৈ গৈছে, গতিকে পৰমাণুটোৰ বেছিভাগ ঠাই খালী। আলফা ধনাত্মক আধানযুক্ত কণা। যিহেতু খুব কম সংখ্যক আলফা কণা সিদ্ধান্তকেইটা আকৌ এবাৰ কোৱাচোন। ৰাদাৰফৰ্ডে কৈছিল, যিহেতু সৰহভাগ আলফা কণাই সোণৰ পাত ছটাৰ মাজেদি পোনে পোনে পাৰ হৈ গৈছে, গতিকে পৰমাণুটোৰ বেছিভাগ ঠাই খালী। আলফা ধনাত্মক আধানযুক্ত কণা। যিহেতু খুব কম সংখ্যক আলফা কণা পুনৰ উভতি আহিছিল, গতিকে পৰমাণুটোত শুদ্ধ ধনাত্মক অংশ এটা আছে। ৰাদাৰফৰ্ডে পৰমাণু এটা আৰ্হি সম্পৰ্কে কি কৈছিল? পৰমাণুৰ কেন্দ্ৰত ধনাত্মক অংশ এটা আছে। ইয়াক নিউক্লিয়াছ বোলে। নিউক্লিয়াছৰ চাৰিওফালে নিৰ্দিষ্ট কক্ষপথত ইলেক্ট্ৰনবোৰ ঘূৰি থাকে। ঠিক আছে, এতিয়া গম পালে নে? ৰাদাৰফৰ্ডে এই পৰমাণুটোৰ ঠিক সৌৰজগতৰ লগত তুলনা কৰিছিল। যেনেকৈ সৌৰজগতৰ কেন্দ্ৰত সূৰ্য থাকে, তাৰ চাৰিওফালে গ্ৰহবোৰ ঘূৰি থাকে, আৰু ৰাদাৰফৰ্ডে ঠিক পৰমাণুৰ গঠন সৌৰজগতৰ নিচিনাই বুলি কৈছিল। ৰাদাৰফৰ্ডৰ আৰ্হি সীমাবদ্ধতা কি আছিল? পদাৰ্থৰ ধৰ্ম অনুসৰি কোনো এটা কণা ঘূৰি থাকিলে তাৰ শক্তি হ্ৰাস হয়। গতিকে যদি ইলেক্ট্ৰনবোৰ নিউক্লিয়াছৰ চাৰিওফালে ঘূৰি থাকে, তেতিয়া সিহঁতৰ শক্তি কমি আহিব আৰু এটা সময়ত নিউক্লিয়াছত থোপ খাই যাবগৈ। কিন্তু আচলতে পৰমাণুটো সেইটো অৱস্থাত নাথাকে। নীল বৰে ৰাদাৰফৰ্ডৰ পৰমাণু আৰ্হি কেনেদৰে সংশোধন কৰি নতুন আৰ্হি দিছিল? নীল বৰ মতে পৰমাণুটোৰ ভিতৰত ইলেক্ট্ৰনৰ কিছুমান নিৰ্দিষ্ট অনুমোদিত কক্ষপথ থাকে আৰু এই কক্ষপথবোৰত ঘূৰি থাকোঁতে ইলেক্ট্ৰনবোৰে শক্তি নেহেৰুৱায়। তেওঁ এই কক্ষপথবোৰক শক্তি কক্ষ বুলি কৈছিল। এতিয়া তোমালোকে এই শক্তি কক্ষবোৰ ভালকে চোৱাচোন। এইবোৰ হৈছে পৰমাণুটোৰ চাৰিওফালে থকা শক্তি কক্ষ, আৰু এই কক্ষত যেতিয়া ইলেক্ট্ৰন থাকিব, তেতিয়াহ'লে ইলেক্ট্ৰনৰে শক্তি নেহেৰুৱায়। ৰাদাৰফৰ্ডে অকল ঘূৰি থাকিব বুলি কৈছিলে, কিন্তু ঘূৰি থাকিলেতো গোটেই ইলেক্ট্ৰনবোৰ থোপ খাই যাব। সেইটো সংশোধন কৰি বৰে শুদ্ধকৈ ক'লে, যিহেতু কক্ষটোত থাকিলে ইলেক্ট্ৰনে শক্তি নেহেৰুৱায়, গতিকে সেই কক্ষটোত থাকিলে ইলেক্ট্ৰন নিউক্লিয়াছত থোপ খাই যোৱাৰ কোনো সম্ভাৱনা নাথাকে। ঠিক আছে, পিছৰ প্ৰশ্ন কৰা। পৰমাণু এটাৰ বেলেগ বেলেগ কক্ষত কেনেকৈ ইলেক্ট্ৰন ভগোৱা হৈছে সেই বিষয়ে বৰ আৰু গুৰিৰ আৰ্হিটো কোৱা। প্ৰথমে ক'ব লাগিব যে এটা কক্ষত থাকিব পৰা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা কাৰণে সূত্ৰটো হ'ল 2n²। ইয়াত nn কক্ষটোৰ নম্বৰ বুজাইছে। দ্বিতীয়তে, প্ৰথম কক্ষটো বাদ দি বাকী আন যিকোনো কক্ষ এটা যদি
বহিঃকক্ষ হয়, সেই বহিঃকক্ষত 8টাতকৈ বেছি ইলেক্ট্ৰন থাকিব নোৱাৰে। এইটো বৰ গুৰুত্বপূৰ্ণ কথা দেই। বহিঃকক্ষত 8টাতকৈ বেছি ইলেক্ট্ৰন থাকিব নোৱাৰে। অৱশ্যে 2 নম্বৰ কক্ষটোত যিহেতু দুটা ইলেক্ট্ৰন থাকিব, গতিকে 2 নম্বৰ কক্ষটো বাদ দি আন কোনো কক্ষতে 8টাতকৈ ইলেক্ট্ৰন থাকিব নোৱাৰিব, যদিহে বহিঃকক্ষ হয়। কৈ যোৱা। সেই সূত্ৰটো প্ৰয়োগ কৰি প্ৰথম আৰু তৃতীয় কক্ষত সৰ্বোচ্চ কেইটাকৈ ইলেক্ট্ৰন আছে নিৰ্ণয় কৰা। প্ৰথম কক্ষৰ বাবে n-ৰ মান 1 হ'ব। গতিকে সূত্ৰটো প্ৰয়োগ কৰিলে সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা পাম 2। তৃতীয় কক্ষৰ বাবে n-ৰ মান 2 হ'ব। গতিকে সূত্ৰটো প্ৰয়োগ কৰিলে সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা পাম 8। তলৰ মৌলকেইটা পৰমাণু গঠন চিত্ৰ আঁকা। এই পৰমাণু এটা আমি যেতিয়া তাৰ সংকেতটো আঁকিম, তেতিয়া দেখিছানে ওপৰত তাৰ ভৰ সংখ্যাটো থাকিব আৰু তলত থাকিব পৰমাণু ক্ৰমাংক। ঠিক আছে, পিছৰ প্ৰশ্নটো কোৱা। যুঁজতা ইলেক্ট্ৰন কাক বোলে? পৰমাণু এটাৰ বৰ্হিতম কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যাক যুঁজতা ইলেক্ট্ৰন বোলে। অক্টেট কি আৰু ইয়াৰ গুৰুত্ব কি? পৰমাণুৰ বৰ্হিতম কক্ষত 8টা ইলেক্ট্ৰন থাকিলে এটা অক্টেট থকা বুলি কোৱা হয়। মৌলবোৰে এই অক্টেটটো লাভ কৰিবলৈ দুটা পৰমাণুৰ মাজত ৰাসায়নিক বান্ধনিৰ সৃষ্টি কৰে। যুঁজতা এইখিনি মই কৈছোঁ যে অক্টেটটো পূৰ কৰিব লাগিব, আৰু সেই অক্টেটটো পূৰ কৰিবৰ কাৰণে ৰাসায়নিক বান্ধনিৰ সৃষ্টি কৰে। ৰাসায়নিক বান্ধনি 2 প্ৰকাৰ আছে, তোমালোকে আগৰ শ্ৰেণীত পাবাগৈ। এবিধ হৈছে আয়নীয় বান্ধনি, আন এবিধ হৈছে সহযোগী বান্ধনি। আয়নীয় বান্ধনিয়ে কৰক বা সহযোগী বান্ধনিয়ে কৰক, ইয়াৰ মূল উদ্দেশ্য হৈছে পৰমাণুতে অক্টেটটো পূৰ কৰিবলৈ বিচাৰে। ঠিক আছে, ভাল হৈছে। এতিয়া প্ৰশ্নটো লৈ লোৱা। যুঁজতা ইলেক্ট্ৰন আৰু যুঁজতাৰ মাজত সম্পৰ্ক কি? যেতিয়া যুঁজতা ইলেক্ট্ৰন 1 বা 2 বা 3 বা 4 হয়, তেতিয়া যুঁজতা ইলেক্ট্ৰন আৰু যুঁজতা একেই হয়। কিন্তু যেতিয়া যুঁজতা ইলেক্ট্ৰন 5 বা 6 বা 7 হয়, তেতিয়া 8ৰ পৰা বিয়োগ কৰিলে যুঁজতা পোৱা যায়। উদাহৰণ দিয়া। লিথিয়াম, ছডিয়াম, পটাছিয়ামৰ যুঁজতা ইলেক্ট্ৰন 1, গতিকে সিহঁতৰ যুঁজতা 1। মেগনেছিয়াম, কেলছিয়ামৰ যুঁজতা ইলেক্ট্ৰন 2, গতিকে সিহঁতৰ যুঁজতা 2। এলুমিনিয়ামৰ যুঁজতা ইলেক্ট্ৰন 3, গতিকে তাৰ যুঁজতাও 3। ধুনীয়া হৈছে, এই উদাহৰণকেইটা বৰ ধুনীয়া হৈছে। তোমালোকে আকৌ ভালকৈ চোৱা কেনেকৈ যুঁজতা ইলেক্ট্ৰন আৰু আমি যুঁজতাৰ মাজৰ সম্পৰ্ক স্থাপন কৰিব পাৰোঁ। এই ছবিটো তোমালোকে চাই লোৱা, ধুনীয়া হৈছে। তাৰ পিছৰ প্ৰশ্নলৈ যোৱা। পৰমাণু ক্ৰমাংক কাক বোলে? পৰমাণু এটাত থকা ফটনৰ সংখ্যাক পৰমাণু ক্ৰমাংক বোলে। ভৰ সংখ্যা বা ভৰ ক্ৰমাংক কাক বোলে? পৰমাণুত থকা প্ৰ'টন আৰু নিউট্ৰনৰ মুঠ সংখ্যাক ভৰ সংখ্যা বোলে। এটা মৌলৰ পৰমাণু ক্ৰমাংক আৰু ভৰ সংখ্যা ক্ৰমে 7 আৰু 14। ইয়াৰ সংকেতটো কি? এই সংকেত কেইটাৰ পৰা পৰমাণুটোৰ প্ৰ'টন, ইলেক্ট্ৰন আৰু নিউট্ৰনৰ সংখ্যা লিখা। সমস্থানিক কাক বোলে? কোনো এবিধ মৌলৰে ভিন ভিন নিউট্ৰনৰ সংখ্যা থাকিলে সিহঁতৰ ভৰ বেলেগ বেলেগ হয়। এনেদৰে একেবিধ মৌলৰে ভিন ভিন ভৰ থাকিলে সিহঁতক মৌলটোৰ সমস্থানিক বোলে। সমস্থানিকৰ উদাহৰণ দিয়া।
হাইড্ৰজেনৰ তিনিবিধ সমস্থানিক থাকে। প্ৰথমবিধ প্ৰটিয়াম, তাৰ নিউটন নাই। যিহেতু হাইড্ৰজেনৰ মাথো এটা প্ৰটন থাকে, গতিকে প্ৰটিয়ামৰ ভৰ 1। দ্বিতীয়বিধ হৈছে ডাইটেৰিয়াম। ইয়াৰ প্ৰটন এটা আৰু নিউটন এটা, গতিকে ইয়াৰ ভৰ 2। তৃতীয়বিধ হৈছে ট্ৰিটিয়াম। ইয়াৰ প্ৰটন এটা আৰু নিউটন 2, গতিকে ইয়াৰ ভৰ 3। ধুনীয়া হৈছে। এইকেইটা তোমালোকে চিত্ৰটো চোৱা কেনেকৈ আমি হাইড্ৰজেনৰ তিনিটা সমস্থানিক হৈছে। হাইড্ৰজেন এটাই মৌল, কিন্তু সিহঁতৰ নিউটনৰ সংখ্যা বেলেগ বেলেগ হোৱাৰ কাৰণে ইয়াত দেখিছানে কেনেকৈ ভৰ হৈছে। গতিকে আমি গম পালোঁ যে হাইড্ৰজেনৰ সমস্থানিক তিনিটা। ভাল, ধুনীয়া হৈছে। তাৰপিছত প্ৰশ্নটো ক্লৰিনৰ দুটা সমস্থানিক থাকে। ইয়াৰ এটাৰ ভৰ 35 আৰু আনটোৰ ভৰ 37। গতিকে ক্লৰিনৰ পাৰমাণৱিক ভৰ কিমান হ'ব? যিবোৰ মৌলৰ সমস্থানিক থাকে সিহঁতৰ পাৰমাণৱিক ভৰ নিৰ্ণয় কৰিবলৈ সমস্থানিকবোৰ ভৰৰ গড় মান লোৱা হয়। প্ৰকৃতিত ক্লৰিন 35 আৰু ক্লৰিন 37 3:1 অনুপাতত থাকে। গতিকে সিহঁতৰ পাৰমাণৱিক ভৰ এনেদৰে নিৰ্ণয় কৰা হয়। ঠিক আছে। এতিয়া অংকটো তোমালোকে চোৱা কেনেদৰে আমি ক্লৰিনৰ পাৰমাণৱিক ভৰ নিৰ্ণয় কৰিলোঁ। যিহেতু ক্লৰিনৰ দুটা সমস্থানিক আছে আৰু সিহঁতৰ দুয়োটাই ভৰ বেলেগ বেলেগ, আৰু তোমালোকে গমেই পাইছা যে প্ৰকৃতিত ক্লৰিন 35টো 3 ভাগ আছে আৰু ক্লৰিন 37 এভাগ আছে। সেইবাবে আমি পাৰমাণৱিক ভৰ নিৰ্ণয় কৰিবৰ কাৰণে আমি এনেদৰে অংক কৰি কৰিব লাগিব। তাৰপিছত প্ৰশ্ন সমভাৰী মৌলক কাক বোলে? কেতিয়াবা বেলেগ বেলেগ মৌলৰ ভৰ একে হোৱা দেখা যায়। সেইবোৰ মৌলক সমভাৰী মৌল বোলে। যেনে কেলছিয়ামৰ পৰমাণু ক্ৰমাংক 20 আৰু আৰ্গনৰ পৰমাণু ক্ৰমাংক 18, অথচ দুয়োটাৰে ভৰ 40। ইয়াৰ কাৰণটো হ'ল কেলছিয়ামৰ নিউটনৰ সংখ্যা 20, কিন্তু আৰ্গনৰ নিউটনৰ সংখ্যা 22। এইটো অন্য এটা আমাৰ কি মজাৰ কথা। মৌল বেলেগ বেলেগ হ'লেও ভৰ একে হ'ব পাৰে, কাৰণ নিউটনৰ সংখ্যাটো সকলোৱে সমান থাকিব লাগিব বুলি কোনো কথা নাই। ঠিক আছে, আজি তোমালোকৰ প্ৰশ্নকেইটা ধুনীয়া প্ৰশ্ন আনিছা, বুদ্ধিদীপ্ত প্ৰশ্ন, আৰু উত্তৰকেইটাও বৰ সলসলীয়াকৈ দিব পাৰিছে। তোমালোকে পঢ়ি আহিছা, মই তোমালোকলৈ শুভেচ্ছা যাচিলোঁ। আৰু পুনৰ আকৌ আমি এনেকুৱা প্ৰশ্ন উত্তৰ অনুষ্ঠানলৈ পুনৰ আমি আকৌ ক্লাছ আৰম্ভ কৰিম। ধন্যবাদ। ধন্যবাদ ছাৰ।